উপমহাদেশখনত বনিজ কৰিবলৈ অহা সুদূৰ ইংলেণ্ডৰ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতবৰ্ষৰ দেশীয় শাসকবৰ্গক চল চাতুৰি আৰু চলে বলে কৌশলে পৰাভূত কৰি লাহে লাহে দেশখনৰ ভূমি অধিগ্ৰহণ কৰি কালক্ৰমত ব্ৰিটিছ সাম্ৰাজ্যৰ ভেটি গঢ়ি তুলিলে। ব্ৰিটিছৰ কবলৰ পৰা হেৰুৱা ৰাজ্য শাসনৰ অধিকাৰ তথা স্বাধীনতা ঘূৰাই পাবলৈ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত দেশীয় শাসকবৰ্গই কৰা সুদীৰ্ঘ সংগ্ৰামেই হ'ল ভাৰতৰ স্বাধীনতাৰণৰ ইতিহাস। পলাশী যুদ্ধৰ পৰাজয়ৰ দুৰ্ভাৱনাৰে ভাৰতবৰ্ষই পৰাধীনতাৰ শিকলি পিন্ধি ল'লে আৰু ইষ্ট ইণ্ডিয়া কোম্পানীৰ ভাগ্য বিধাতা ৰবাৰ্ট ক্লাইভে ভাৰতবৰ্ষক ব্ৰিটিছ সাম্ৰাজ্যৰ গৌৰৱোজ্জ্বল পাতনি মেলিলে। সেয়া আছিল 1757 চন। ভাৰতবৰ্ষত ব্ৰিটিছে চলোৱা শাসন শোষণৰ পৰা মুক্ত হ'বলৈ আৰু শাসনভাৰ পুনৰুদ্ধাৰ প্ৰচেষ্টাৰে দেশীয় শাসকবৰ্গই চলোৱা নিৰবিচ্ছিন্ন ব্ৰিটিছ বিৰোধী সংগ্ৰামত কালক্ৰমত দেশৰ প্ৰজাবৰ্গয়ো অংশগ্ৰহণ কৰে আৰু তীব্ৰতৰ কৰি তোলে। 1857 চনত হোৱা চিপাহী বিদ্ৰোহকেই ভাৰতবৰ্ষৰ প্ৰথম স্বাধীনতা সংগ্ৰাম আখ্যা দিয়া হয়। সমগ্ৰ দেশজুৰি সংঘটিত হোৱা এই চিপাহী বিদ্ৰোহে ব্ৰিটিছ সাম্ৰাজ্যৰ ভেটিৰ প্ৰথমবাৰৰ বাবে জোকাৰণি তোলে। অসমতো এই বিদ্ৰোহৰ এটি প্ৰতিবাদী ঢৌৱে খলকনি তোলে। 1826 চনৰ ইয়াণ্ডাবুৰ সন্ধিৰ পাছত ইংৰাজসকলে অসমত তেওঁলোকৰ শাসনৰ পাতনি মেলিছিল। ইয়াৰ আগতে মোৱামৰীয়া বিদ্ৰোহ আৰু মানুহৰ আক্ৰমণৰ সময়ত তেতিয়া ইংৰাজসকলে চিপাহী পঠিয়াই আহোমসকলৰ অনুৰোধ ক্ৰমে সেই সময়ত এই দুৰ্যোগৰ অৱস্থাত তেওঁলোকে আহোমসকলক অসমীয়াক সহায় কৰিছিলে ইয়াৰ পৰা উদ্ধাৰ হ'ব পৰা। এই সময়ত সেই বিপুল সংক্ৰান্তত তেওঁলোকক উদ্ধাৰ কৰিছিল। কিন্তু দুখৰ কথা যে তাৰ পিছতেই ইংৰাজসকলে বন্ধুৰ ভাৱে আহি তেওঁলোকে ইয়াত প্ৰশাসনৰ সকলো দায়িত্ব তেওঁলোকৰ হাতত লৈ 600 বছৰ ৰাজত্ব কৰা আহোমসকলৰ হাতৰ পৰা সকলো তেওঁলোকৰ সা সুবিধা তেওঁলোকৰ সকলোখিনি কাঢ়ি লৈ গৈ লগতে ডাঙৰীয়াসকলৰ আহোমসকলৰ তেওঁলোকৰ সম্পূৰ্ণ অকামিলা হৈ গৈছিল। ইয়াৰ উপৰিও ৰাইজ সাধাৰণ শ্ৰেণীৰ মানুহ খেতিয়কসকল তেওঁলোকৰ নানান অত্যাচাৰত ভুগিছিল, যিহেতু প্ৰচুৰ পৰিমাণৰ ইংৰাজসকলে ইয়াত কৰ লগাই দিছিলে। ইয়াৰ পিছত এনে ইংৰাজৰ অত্যাচাৰী শাসনৰ পৰা কেনেকৈ তেওঁলোকে মুক্ত পাব তাৰ চিন্তাত তেওঁলোকে আছিল। আৰু যেতিয়া 1857 চনৰ বিপ্লৱৰ কথা গম পাই অসমে এই সুযোগত ইংৰাজৰ শাসনৰ পৰা উদ্ধাৰ হ'বৰ কাৰণে এটা প্ৰচেষ্টা চলাইছিল। ব্ৰিটিছৰ শাসন ওফৰাই অসমতো চিপাহী বিদ্ৰোহৰ সময়ৰ অসমৰ এগৰাকী জাতীয় নায়ক মণিৰাম দেৱানে আহোম স্বৰ্গদেউক পুনৰ ৰাজপাটত বহুওৱাৰ চেষ্টা চলাইছিল। কিন্তু ব্ৰিটিছ বিৰোধী এই ষড়যন্ত্ৰ ব্যৰ্থ হোৱাত মণিৰাম দেৱানক যোৰহাটত ফাঁচি দিয়া হয়। বৃন্দাবলী গাভৰু তামৰ ঘৰৰ মুখলৈ চাহা তামৰ ঘৰ আছে দে স্বামী কোনে নিলে মণি এই বিদ্ৰোহত মূল নেতৃত্ব দিছিল মণিৰাম দত্ত দেৱান বৰভাণ্ডাৰ বৰুৱা। তেখেতে ইংৰাজ শাসনৰ ফলত যি অসমত অৰ্থনৈতিক দুৰৱস্থা চলিছিলে তাৰ উপৰিও কানিৰ ভয়ানক ৰোগ ইত্যাদি অসমত যিকাত নানান অবিচাৰ চলিছিল এই সকলো কথা অভিযোগ তেওঁ দাঙি ধৰিছিল এখন স্মাৰক পত্ৰত, যিখন স্মাৰক পত্ৰ এই যে মোফাট মিলছ তেওঁ কলিকতাৰ পৰা অসমলৈ আহিছিল কিন্তু গ্ৰহণ নকৰিলে আৰু সেইবাবে মণিৰাম দেৱানে এই স্মাৰক পত্ৰ নিজ হাতেৰে কলিকতাত
তেওঁ গৈছিল ইংৰাজৰ হাতত উঠাবৰ কাৰণে আৰু তেতিয়া তেওঁ 1857 চনৰ এই বিদ্ৰোহৰ কথা তেওঁ গম পাইছিল লগে লগে তেখেতে অসম স্বাধীন কৰিব এই সুযোগতে অসমক স্বাধীন কৰিবৰ কাৰণে তেওঁ এটা প্ৰচেষ্টা চলাইছিল আৰু তাৰ বাবে তেওঁ অসমত থকা তেওঁৰ সহকৰ্মীসকললৈ তেওঁ চিঠি পঠাইছিল তেওঁলোকৰ লগত যোগাযোগ কৰিছিল আৰু অসমত থকা হিন্দুস্তানী সেনাবাহিনীসকলৰ লগতো তেওঁ যোগাযোগ কৰিছিল কিন্তু দুখৰ কথা যে তেনে চিঠি অসমৰ দেশদ্ৰোহী এজন হৰনাথ পৰ্বতীয়া বৰুৱা নামে তেওঁ কেপ্টেইন হলৰয়ড ছাৰৰ হাতত উঠাই দিছিল আৰু তেখেতে ততালিকৈ মণিৰাম দেৱান আৰু তেওঁৰ সহকৰ্মী পিয়লি বৰুৱা কন্দপেশ্বৰ সিংহ ধুতিৰাম বৰুৱা সকলোকে তেওঁলোকক গ্ৰেপ্তাৰ কৰিছিল বৰ খৰকটীয়াকৈ হলৰয়ডে বিচাৰ কৰি মণিৰাম দেৱান আৰু তেওঁৰ সহকৰ্মী পিয়লি বৰুৱাক 1857 চনৰ 20 ফেব্ৰুৱাৰীত যোৰহাটত ফাঁচি দিয়া হৈছিল দেশৰ আন আন অংশতো যেনে মিৰাট বাৰাকপুৰ আদি অঞ্চলতো এই চিপাহী বিদ্ৰোহৰ দাবানলে ব্ৰিটিছ সাম্ৰাজ্যৰ ভেটি কঁপাই তুলিছিল ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত ব্ৰিটিছ সাম্ৰাজ্যবাদী শক্তিৰ বিৰুদ্ধে যুঁজ দি প্ৰাণ আহুতি দিয়া সাহসী বীৰ যোদ্ধা শ্বহীদসকলৰ বৰেণ্যসকল হ'ল মংগল পাণ্ডে ঝান্সীৰ ৰাণী লক্ষ্মীবাই চন্দ্ৰশেখৰ আজাদ কুঁৱাৰ সিং টিপু সুলতান পেছোৱাৰ বালাজী বাজিৰাও তান্তিয়া টুপি বেগম হজৰত মহল ভগত সিং সুখদেও ৰাজগুৰু আৰু অনুজ্জন ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বত দেশজুৰি স্বাধীনতাৰ বাণী মুখৰিত হ'ল ব্ৰিটিছ চৰকাৰৰ দমনমূলক আইনসমূহৰ বিৰুদ্ধে আৰু পঞ্জাবৰ জালিয়ানৱালাবাগৰ গণহত্যাৰ দৰে ঘটনাৰ প্ৰতিবাদত দেশজুৰি প্ৰবল আন্দোলন গঢ়ি উঠিল মহাত্মা গান্ধীৰ নেতৃত্বত অহিংস আৰু অসহযোগ আন্দোলনে ব্যাপক জনপ্ৰিয়তা লাভ কৰিলে আৰু ভাৰতবৰ্ষৰ জনসাধাৰণে জাতি ধৰ্ম নিৰ্বিশেষে স্বৰাজ আন্দোলনৰ অহিংস কাৰ্যসূচীসমূহত অংশগ্ৰহণ কৰিলে 1930 চনত মহাত্মা গান্ধীয়ে শত শত লোকৰ সৈতে দাণ্ডী উপকূল যাত্ৰাত লো লাইন ভংগ কৰি তেওঁ আইন অমান্য আন্দোলন আৰম্ভ কৰিছিল অসমেও এই আন্দোলনত তেওঁলোকে যোগদান কৰিছিল অসমৰ বহু লোকে এই আন্দোলনত অংশগ্ৰহণ কৰিছিল যেনে হেমচন্দ্ৰ বৰুৱা অমিয় কুমাৰ দাস ডক্টৰ ভুৱনেশ্বৰ বৰুৱাকে আদি কৰি বহু লোকে এই আন্দোলনত আগভাগ কৰিছিল আৰু অসমৰ মহিলাসকলেও এই আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল যেনে চন্দ্ৰপ্ৰভা শইকীয়ানী তেওঁ দুৰ্গাপ্ৰভা বৰা তেওঁলোকে এই আন্দোলনত অংশগ্ৰহণ কৰিছিল ইংৰাজসকলে এখন নিৰ্দেশনামা জাৰি কৰিছিল তেওঁৰ যাৰ নাম হৈছিল কানিংহাম চাৰ্কুলাৰ শিক্ষা বিভাগৰ পৰা এই চাৰ্কুলাৰখন জাৰি কৰাৰ উদ্দেশ্য আছিল যে ছাত্ৰ ছাত্ৰীসকলক এই আন্দোলনৰ পৰা দূৰত ৰাখিবৰ কাৰণে তেওঁলোকে এই আন্দোলনত যোগদান কৰিলে তেওঁলোকৰ সেই শিক্ষানুষ্ঠান তেওঁলোকে ত্যাগ কৰিব লাগিব বিংশ শতিকাৰ প্ৰথমটো দশকতে অসমত ভাৰতৰ জাতীয় কংগ্ৰেছৰ প্ৰভাৱেৰে স্বাধীনতা আন্দোলনৰ এটা উকমুকনি ঘটে 1916 চনত তেজপুৰৰ ছাত্ৰ সমাজ একত্ৰিত হৈ স্বদেশ প্ৰেমৰ আদৰ্শেৰে সকলোকে উদ্বুদ্ধ কৰি তোলে গান্ধীজীৰ আদৰ্শেৰে দেশজুৰি যি স্বদেশী আন্দোলন গা কৰি উঠে সেই আদৰ্শৰে অসমতো তেজপুৰ জিলা কংগ্ৰেছ কমিটি গঠন হয় 1920 চনত যেতিয়া ভাৰতীয় জাতীয় কংগ্ৰেছে তেওঁলোকে অসহযোগ আন্দোলনৰ প্ৰস্তাৱ তেওঁলোকে গ্ৰহণ কৰিছিল নাগপুৰ অধিৱেশনত লগে লগে অসমেও এই আন্দোলনত তেওঁলোকে যোগদান কৰিছিল প্ৰথমে অসমৰ ছাত্ৰসকলে তেওঁলোকে সম্পূৰ্ণ সহযোগিতা দিছিল তেওঁলোকে আদৰণি জনাইছিল তাৰ পিছত অসম এছ'চিয়েশ্যন সেই সময়ত অসম জাতীয় কংগ্ৰেছ গঠন হোৱা নাছিল গতিকে অসম এছ'চিয়েশ্যনৰ তেওঁলোকে আদৰণি জনাইছিল আৰু ইংৰাজ ব্ৰিটিছৰ দ্বাৰা পৰিচালিত বিভিন্ন স্কুল আমাৰ ছাত্ৰ ছাত্ৰীসকলে ত্যাগ কৰি জাতীয় স্কুল তেওঁলোকে আৰম্ভ কৰিবলৈ চেষ্টা কৰিছিল 1921 চনত গান্ধীজীৰ প্ৰথম অসম আগমন অসমৰ স্বাধীনতা আন্দোলনৰ প্ৰেক্ষাপটত এটা উল্লেখযোগ্য ঘটনা গান্ধীজীয়ে 4বাৰ অসম ভ্ৰমণ কৰিছিল সেয়া হ'ল 1921, 1926,
1934 আৰু 1946 চনত। যে অসমত তেওঁ চাৰিবাৰে আহিছে। অসমত তেওঁ 1932 চনত প্ৰথম আহি মই তেখেতক সাক্ষাৎ হৈছোঁ, যদিও কথা বতৰা কৰা নাই। তেতিয়া মই সৰু ল'ৰা, LP স্কুল পঢ়োঁ। ৰঙিয়া ষ্টেচনত প্লেটফৰ্মত তেওঁ নামিছিলে, আমি চাবলৈ গৈছিলোঁ। তেখেতে এটা ভাষণ দিছিলে, ভাষণ কেইটা আমি বুজি পোৱা নাই, তথাপিতো তেখেতৰ প্ৰতি যিটো তেওঁৰ শাৰীৰিক ফিজিকেলি যিটো হেৰি, সেইটোত মই আকৃষ্ট হৈছিলোঁ যে এইজন মানুহ এজন ভাৰতবৰ্ষৰ মহাপুৰুষ এটা হ'ব। সেই চিন্তাধাৰা কৰি আমি উভতি দিলোঁ। তাৰপিছত 1942 চনত যেতিয়া কুইট ইণ্ডিয়া মুভমেণ্ট হয়, তেতিয়াৰ পৰাই মই আন্দোলনত বেছি জড়িত। কাৰণ মুম্বাই অধিৱেশন হৈছিল কংগ্ৰেছ জাতীয় মহাসভাৰ। সেই কংগ্ৰেছ জাতীয় মহাসভাত আমাৰ অসমৰ পৰা 3জন প্ৰতিনিধি গৈছিল। এজন হ'ল স্বৰ্গীয় গোপীনাথ বৰদলৈ, আন এজন হ'ল স্বৰ্গীয় সিদ্ধিনাথ শৰ্মা, আৰু এজন আমাৰ ৰঙিয়াৰে আপোনালোকে জানে যে কামিনী মোহন শৰ্মা। এই 3জন মানুহে মুম্বাই অধিৱেশনলৈ গৈছিলে। সেই মুম্বাই অধিৱেশন কি হ'ল, ৰাতি 8টা বজাত মিটিং চলিলে, কোনো সিদ্ধান্ত ল'ব নোৱাৰিলে। লাষ্টত মহাত্মা গান্ধী কৰিলে, নাই আমি এতিয়া বহি থাকিব নোৱাৰোঁ, আমি এতিয়া ভাৰত ব্ৰিটিছক খেলিব লাগিব। গতিকে মই মানে বৰলাট বুলি কৈছিলে, তেখেতৰ আলোচনা কৰিম। গতিকে এই কথাটো প্ৰস্তাৱ ল'লে, মানে ভাৰত ছাৰৰ যদি প্ৰস্তাৱ ল'লে, তেতিয়া ব্ৰিটিছ চৰকাৰ ভয় খালে। আৰু পিছদিনা মুম্বাইত পানী টেংকত মিটিং হোৱা কৰি আছিল। মিটিংখন বন্ধ হ'ল। কিন্তু সেই সময়ত অৰুণা আছৱালিয়ে অতি সাহসেৰে এজনী মহিলাই অকলে যে তাত আমাৰ জাতীয় পতাকাখন উত্তোলন কৰিছিলে, যিখন আমাৰ ৰাষ্ট্ৰীয় পতাকা পিছত হৈছে, সেইখন আমাৰ চৰখা য'ত থকা মহাত্মা গান্ধী সেই পতাকাখন উত্তোলন কৰিলে। আকৌ সেই মিটিঙৰ পৰাই যিবিলাক মানুহ গৈছিলে, নেতা গৈছিল, তেওঁলোকক এৰেষ্ট কৰিলে। আৰু বাহিৰৰ পৰা যিবিলাক গৈছিলে তেওঁলোকক ৰিলেটে এৰেষ্ট কৰিলে। ঠিক অসমৰো আমাৰ 3জন মানুহ গৈছিলে, সেই 3জনক যিটো এৰেষ্ট কৰিলে আমাৰ অসম সোমোৱাৰ আগতে। আৰু তাৰ যিবিলাক নথি-পত্ৰ, প্ৰস্তাৱৰ নথি-পত্ৰবিলাক এজন কম বয়সীয়া কামিনী মোহন শৰ্মাতে এতিয়া কম বয়স, তেওঁ কি কৰিলে, হাফ পেণ্ট পিন্ধি গৈছিলে। হাফ পেণ্টৰ পকেটটোৰ ভিতৰত সোমাই সেই নথি-পত্ৰখন আনি আমাৰ উজান বজাৰৰ, এতিয়া যিটো এই উজান বজাৰৰ যে নামঘৰটো আছে, তাৰে ওচৰত কংগ্ৰেছ অফিচটো আছিলে, তাতে এনেই লক্ষী বৰাৰ হাতত আৰু ভুৱনেশ্বৰ বৰাৰ হাতত জমা দিলে। আৰু সেইদিন ধৰিয়ে গোটেই অসমৰ প্ৰচাৰ হ'ল। আৰু প্ৰচাৰ হোৱাৰ লগে লগে জুই জ্বলি পিছদিনাৰ পৰা অসমত আন্দোলন আৰম্ভ হ'ল। উল্লেখযোগ্য যে গোটেই ভাৰতবৰ্ষৰ ইমূৰৰ পৰা সিমূৰলৈ গান্ধীজীয়ে ভ্ৰমণ কৰি দেশৰ গাঁও আৰু চহৰসমূহৰ লোকসকলক স্বৰাজৰ স্বপ্নেৰে উদ্বুদ্ধ কৰিছিল আৰু স্বাৱলম্বিতাৰ আদৰ্শেৰে এক সবল ভাৰতীয় জাতীয় সত্তা গঢ়ি তুলিবলৈ অহোপুৰুষাৰ্থ কৰিছিল। সমগ্ৰ দেশ পৰিভ্ৰমী গান্ধীজীয়ে বহু সভা সমিতিত ভাগ লৈছিল আৰু ভাষণ দিছিল। বিদেশী সামগ্ৰী বৰ্জনেৰে আত্মনিৰ্ভৰশীলতাৰ কথা কৈ তেওঁ কুটিৰ উদ্যোগ গঢ়ি তুলি গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰাত গুৰুত্ব আৰোপ কৰিছিল। গান্ধীজীয়ে স্পষ্টভাৱে বুজিছিল যে স্বৰাজ আহিলেই নহ'ব, সেই স্বৰাজৰ বাবে দেশবাসীক উপযুক্ত কৰি তুলিবলৈ তেওঁ সকলো দিশতে সংস্কাৰ সাধনৰ পোষকতা কৰিছিল। মই 1942 চনত ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰিছিলোঁ। তেতিয়া মই ছাত্ৰ, 5ম মানত পঢ়োঁ। মহাত্মা গান্ধীৰ যি আদৰ্শ, সত্য, অহিংসা, নিশ্চয় মই বিশেষকৈ আকৰ্ষিত হৈছিলোঁ। আৰু তেওঁৰ মাদক দ্ৰব্য নিবাৰণী, খাদীৰ প্ৰচলন, কানি নিবাৰণ, এইবিলাকৰ ওপৰত মই বিশেষ গুৰুত্ব দিছিলোঁ আৰু মই সেইবিলাকতে লাগি আছিলোঁ। মই তেতিয়া ছাত্ৰটো, গতিকে 5ম মানৰ ছাত্ৰ, অমৰাপুৰ এমবিত পঢ়িছিলোঁ। 1939 চনত বিশ্বজুৰি সৃষ্টি হোৱা দ্বিতীয় মহাসমৰে বিশ্বৰ ৰাজনৈতিক দৃশ্যপটৰ সলনি ঘটালে। 1945 চনত
বিশ্বযুদ্ধৰ সামৰণি পৰে। বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে আমাৰ দেশতো দুৰ্ভিক্ষ অনাটনেৰে আৰ্থিক মন্দাৱস্থাৰ সৃষ্টি হয়। বিশ্বত নতুন শক্তিৰ উত্থানৰ মাজেদি ব্ৰিটিছ সাম্ৰাজ্যৰ পতনমুখী অৱস্থাৰ সৃষ্টি হ'ল আৰু তেওঁলোকৰ কবলত থকা উপনিৱেশসমূহক স্বাধীনতা দিবলৈ বাধ্য হ'ল। সমান্তৰালভাৱে গান্ধীজীৰ অহিংস আন্দোলনৰ বিপৰীতে হিংসাত্মক ঘটনাসমূহতো লিপ্ত থাকি বহুতো দেশপ্ৰেমিক শ্বহীদে দেশক পৰাধীনতাৰ পৰা মুক্ত কৰিবলৈ চেষ্টা কৰিছিল। 42 চনৰ এই গণ আন্দোলন দমন কৰিব যাওঁতে ইংৰাজসকলে নিষ্ঠুৰভাৱে বহু জেগাত তেওঁলোকে লাঠিচালনা কৰিছিল। কোনো কোনো জেগাত তেওঁলোকে গুলীচালনা কৰোঁতে বহুতো লোকৰ প্ৰাণ হেৰুৱাইছিল। বহুতো ডেকা যুৱক যুৱতী এই আন্দোলনত অংশগ্ৰহণ কৰি তেওঁলোকে শ্বহীদ হৈছিল। ইয়াৰে আমি উল্লেখ কৰিব পাৰোঁ যে বজালীৰ দুজন যুৱক তেওঁলোকে মদন চন্দ্ৰ বৰ্মন আৰু ৰৌতাৰাম বৰাও তেওঁলোকে শ্বহীদ হৈছিল আৰু লগে লগে হাজাৰ হাজাৰ লোকো তেওঁলোকে এই আন্দোলনত অংশগ্ৰহণ কৰি তেওঁলোকে আহত হৈছিল। আন কেইজনমান শ্বহীদৰ নাম আমি উল্লেখ কৰিছো, যেনে নগাঁৱৰ ভোগেশ্বৰী ফুকননী পুলিচৰ নিৰ্মম গুলীত তেখেতেও শ্বহীদ হৈছিল। লগতে ঠগীৰাম চুট তেখেতৰ নামো উল্লেখ কৰিব লাগিব। লক্ষ্মী হাজৰিকা তেখেতৰ নামো আমি উল্লেখ কৰিব লাগিব এই সুযোগতে। নেতাজী সুভাষ চন্দ্ৰ বসু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসৰ পাতৰ এক গৌৰৱোজ্জ্বল আৰু জিলিকি থকা নাম। জাতীয় কংগ্ৰেছৰ নীতি আৰু কৰ্মপন্থা তথা অহিংস আন্দোলনৰ প্ৰতি অনাস্থা প্ৰকাশ কৰে আৰু দেশৰ পৰা আঁতৰি গৈ আজাদ হিন্দ ফৌজ গঠন কৰি ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ দ্বিতীয় মহাযুদ্ধৰ মিত্ৰপক্ষৰ বিপৰীতে থকা জাৰ্মান আৰু জাপানৰ সহায় লয়। মহাত্মা গান্ধী যদি অহিংসা নীতিটোৰে আমি আন্দোলন কৰিম বুলি কৈছে, তাৰে ভিতৰত আমাৰ কিছুমান ব্যক্তিয়ে ৰাষ্ট্ৰীয় নেতাই নহয় এনেকে নহ'ব, যেনে সুভাষ বসু কলকাতা অধিৱেশনত তেওঁ ওলাই আহিলে যে আমি আৰু অহিংসা নীতিৰে আমি হিংসা নীতি ল'ব লাগিব, অস্ত্ৰ হাতত ল'ব লাগিব। সেইকাৰণে সুভাষ বসু তাৰ পৰা ওলাই আহি আজাদ হিন্দ ফৌজত জাপানৰ লগত সহযোগ কৰি তেখেতে ওলাই আহিল। সেইদৰে ভাৰতৰ কিছুমান বাওঁপন্থী চিন্তাধাৰা মানুহ আছিলে, তেওঁলোকক কি কৰিলে যে আমি এনেকে নহয় যে ব্ৰিটিছক আমি অনুপন্থাৰে তেওঁলোক দমন কৰিব লাগিব, খেদিব লাগিব। সেইদৰে আহি আমাৰ অসমতো সেইটো হ'ল। অসমত তেতিয়া এটা আন্দোলন হৈছিলে গণনাট্য সংঘ। সেই গণনাট্য সংঘৰ জৰিয়তে সৌমেন্দ্ৰনাথ ঠাকুৰ অসমলৈ আহিছিলে। সৌমেন্দ্ৰনাথ ঠাকুৰ আমি লগ পাইছিলোঁ। সৌমেন্দ্ৰনাথ ঠাকুৰ তেখেতে লেফ্ট বাওঁপন্থী নেতা আছিলে। গতিকে তেখেতৰ ভাষণৰ আকৃষ্ট হৈ আমি বহু ল'ৰাই আমি ভলেণ্টিয়াৰ হ'লোঁ। সেইদৰে আমি আন্দোলন কৰিলোঁ। ইতিমধ্যে আমাৰ ৰঙিয়া অঞ্চলত, বিশেষকৈ আমাৰ অসমত ৰেল বগৰোৱা, টেলিগ্ৰাফৰ তাঁৰ কটা, দলং ভাঙি দিয়া, এইবিলাক আপোনাৰ পানী খেতিত ৰেল বগাইছে। সেইদৰে আপোনাৰ সৰু পথাৰৰ কৃষকৰে ৰেল বগাইছে। সেইদৰে ৰঙিয়া মোৰ ঘৰৰ পিছফালে হাতীখোলা দলং বুলি কয়, তাত আমি ৰেল বগোৱাৰ কাম হাতত ল'লোঁ। এইটো কামৰ কাৰণে মোক তাত জড়িত কৰিছিলে কি যে আৰ্মি গাড়ী, সৈন্য বাহিনী গাড়ী যদি ষ্টেচন আছে তুমি চাই আহা, সেইটো মোক ইনষ্ট্ৰাকশ্যন দিছিলে কামিনী মঞ্চমা। মই হাত পেণ্ট পিন্ধা ল'ৰা চাইকেলেৰে গ'লোঁ, গৈ দেখিলোঁ তাত ট্ৰেইন কেইবাখনো আছে, মালগাড়ী আছে, পেচেঞ্জাৰ গাড়ী আছে, আৰ্মি গাড়ী আছে। এইটো মই আকৌ ৰিপৰ্টটো দিলোঁ এনেকুৱা গাড়ী আছে। সেইদিনা ৰাতি 10 বজাত আমাৰ ওপৰৰ নেতাসকলে আহি আমাৰ তাত চাহ পানী খাই ৰেলৰ পিছ উঠাই দিলে। উঠাই দিয়াৰ পিছত কেইমিনিট পিছত এখন মালগাড়ী আহিল। মালগাড়ীখন যদি বগাইছিল, বগোৱাৰ পিছত দেখিলে গোটেই তেল, পেট্ৰল, কেৰাচিন তেল আৰু সৈন্য বাহিনীৰ খোৱা বস্তু ৰচদ পাতি আছিলে, চব চিকিউৰিটিৰে পথৰত ভৰ্তি হৈ গ'ল। সেইটো হোৱাৰ পিছত পিছদিনা পুলিচ আহিল। ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত আজাদ হিন্দ ফৌজে অন্য এক প্ৰভাৱশালী অধ্যায়ৰ সূচনা কৰিছিল। হয়তো সুভাষ চন্দ্ৰ বসুৰ পৰিকল্পনা সাৰ্থক হোৱাহেঁতেন ভাৰতৰ ইতিহাসৰ গতিপথ সলনি হ'লহেঁতেন। যি কি নহওক, সুভাষ চন্দ্ৰ বসুৰ নীতি আৰু আদৰ্শৰ প্ৰভাৱ ভাৰতীয় সমাজত সৰ্বাত্মক নাছিল। তাৰ বিপৰীতে গান্ধীজীৰ প্ৰভাৱ সৰ্বব্যাপী আছিল। সমাজৰ পৰা উচ্চ নীচ আঁতৰাই অস্পৃশ্যতা দূৰ কৰা, স্বচ্ছতাৰ জৰিয়তে সুস্বাস্থ্যৰ প্ৰয়োজনীয়তা, কুটিৰ উদ্যোগৰ জৰিয়তে
গ্ৰাম্য অৰ্থনীতি সুদৃঢ় কৰা, প্ৰেম ভাতৃত্ববোধ, ধৰ্মীয় সহিষ্ণুতা আদি বিষয়ত সজাগতা সৃষ্টি কৰি বিশাল আন্দোলনৰ এক গণভিত্তি ৰূপ দিয়াত গান্ধীজী সফল হৈছিল। সমাজৰ অগ্ৰগতিৰ বুনিয়াদী দৃষ্টিভংগীৰ সৈতে মানৱীয় প্ৰমূল্যসমূহক অগ্ৰাধিকাৰ দি যি স্বাধীনতাৰ স্বপ্নেৰে দেশবাসীক উদ্বেলিত কৰিছিল, তাৰ প্ৰভাৱতে অসমতো ৰাজপথলৈ নাৰী পুৰুষ ওলাই আহিছিল। 1921 চনৰ 17 জানুৱাৰী তাৰিখে গান্ধীজী পোনপ্ৰথমবাৰ অসমলৈ আহিছিল। গান্ধীজীয়ে দাৰ্জিলিং মেইলেৰে আমিনগাঁও ষ্টেচনত উঠি গুৱাহাটীত নামিছিল। গুৱাহাটীত তেখেতে ভৰলুমুখত দেশভক্ত তৰুণৰাম ফুকনৰ ঘৰত আতিথ্য গ্ৰহণ কৰি বিশাল জনসভাত ভাষণ দিয়ে। তেজপুৰত গান্ধীজীয়ে হৰিবিলাস আগৰৱালাদেৱৰ বাসগৃহ পকীত অতিথি হিচাপে আছিল। তেজপুৰ চহৰৰ মাজমজিয়াত সেই সময়ত চহৰখনৰ একমাত্ৰ পকীঘৰ আছিল বাবে পকী নামেৰে জনাজাত আছিল এই ঐতিহাসিক আগৰৱালা পৰিয়ালৰ বাসগৃহটো। ডেকা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা সেই সময়খিনিত কংগ্ৰেছৰ ভলণ্টিয়াৰ হিচাপে গান্ধীজীৰ তদাৰকৰ দায়িত্বত আছিল। এই পকীয়েই হ'ল বৰ্তমানৰ জ্যোতি ভাৰতী সংগ্ৰহালয়। ইয়াতে সংৰক্ষিত হৈ আছে ৰূপকোঁৱৰৰ লগতে গান্ধীজীৰ অসম আগমনৰ বহুতো স্মৃতি। অসমৰ স্বাধীনতা আন্দোলনত মহিলাসকলৰ যোগদান এটা উল্লেখযোগ্য দিশ আছিল। এই ক্ষেত্ৰত গান্ধীজীৰ অনুপ্ৰেৰণা আৰু শিক্ষাৰ এক বিশেষ ভূমিকা আছিল। স্বাধীনতা আন্দোলনৰ আৰম্ভণিৰ পৰাই অসমৰ নাৰী বিভিন্ন গঠনমূলক কাম কৰি গৈছিলে আৰু ইয়াত বিশেষভাৱে আমি ক'ব লাগিব যে শৰণীয়া পাহাৰত হেমপ্ৰভা দাস, অমৰপ্ৰভা দাসে 1940 চনতে তেওঁলোকে গঠনমূলক কাৰ্যসূচী হিচাপে স্থাপন কৰিছিল এখন এই পাহাৰতে গ্ৰাম সেৱিকা আশ্ৰম। 1944 চনত গান্ধীজী যেতিয়া চতুৰ্থবাৰ অসমলৈ আহে, তেতিয়া এই আশ্ৰমখন তেওঁ কস্তুৰবা গ্ৰাম সেৱিকা আশ্ৰম হিচাপে নামকৰণ কৰি তেওঁ এখন মুকলি কৰিছিল। তেজপুৰ মহিলা সমিতিয়ে ৰাজ্যৰ প্ৰথম মহিলা সংগঠন হিচাপে মহিলাসকলক সামাজিক দায়িত্বৰ প্ৰতি সচেতন কৰি তোলে। এই তেজপুৰ মহিলা সমিতিৰ এগৰাকী বিদুষী আৰু অসমত নাৰী শক্তি জাগৰণৰ অন্যতম প্ৰভাৱশালী নেত্ৰী চন্দ্ৰপ্ৰভা শইকীয়ানীৰ আহ্বানত অসমত নাৰী সমাজ স্বাধীনতা আন্দোলনৰ বাবে আগবাঢ়ি আহিছে। উল্লেখযোগ্য যে চন্দ্ৰপ্ৰভা শইকীয়ানীৰ অনুৰোধক্ৰমে গান্ধীজীয়ে তেজপুৰৰ বেংগলী থিয়েটাৰত এখন বিশাল জনসভাত ভাষণ দিয়ে। গান্ধীজীয়ে দ্বিতীয়বাৰ 1926 চনত গুৱাহাটীৰ পাণ্ডুত বহা কংগ্ৰেছ অধিৱেশনত ভাগ ল'বলৈ অসমলৈ আহিছিল। 1926 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ 41তম অধিৱেশন পাণ্ডুত বহিছিলে আৰু এই অধিৱেশনে অসমৰ লোকক জাতীয় জাগৰণত যথেষ্ট প্ৰভাৱ পেলাইছিল। এইটো এটা অসমৰ লোকৰ কাৰণে বৰ গৌৰৱৰ কথা যে শ্ৰীনিবাস আয়েংগাৰ সভাপতিত্বত ভাৰতৰ বিভিন্ন জনমান্য ব্যক্তিসকলে এই সভাত অংশগ্ৰহণ কৰিছিলে। মহাত্মা গান্ধীও ইয়াত আহিছিল, তেওঁৰ লগত শৌকত আলী, মহম্মদ আলী তেওঁলোকে আহিছিলে আৰু অসমৰ বিভিন্ন লোকসকল নেতাসকলে এই সভা সাফল্য কৰি তোলাত যথেষ্ট তেওঁলোকে আগভাগ লৈছিল। নবীন চন্দ্ৰ বৰদলৈ, তৰুণৰাম ফুকনৰ নাম আমি উল্লেখ কৰিব লাগিব। তেখেতসকলে বহুখিনি তেওঁলোকৰ দান বৰঙণি, আনহাতে তেওঁলোকে প্ৰায় 26,000 মান টকাৰ তেওঁলোকৰ ঋণ আছিল আৰু এটা সময়ত তেওঁলোকৰ নিজৰ সম্পত্তি বেছিও তেওঁলোকৰ এই ঋণ তেওঁলোকে পূৰাইছিল। গতিকে এই অধিৱেশনে অসমৰ জনসাধাৰণক যথেষ্ট উৎসাহ দিছিল আৰু বিশেষকৈ দেখা গৈছিল যে সাধাৰণ শ্ৰেণীৰ ৰাইজ এই সভাত বহুখিনি আহি ইয়াত উপস্থিত হৈছিলে। 1934 চনত তৃতীয়বাৰ অসমলৈ আহি গান্ধীজীয়ে হৰিজনসকলৰ সৰ্বতো প্ৰকাৰ কল্যাণৰ কাৰণে আন্দোলন আৰম্ভ কৰিছিল। ভাৰতীয় সমাজত অস্পৃশ্যতাৰ দৰে এক সামাজিক ব্যাধিয়ে দেশৰ প্ৰগতিত অন্তৰায় হৈ থকাৰ কথা উপলব্ধি কৰি
গান্ধীজীয়ে ইয়াক নিৰ্মূল কৰিবলৈ এক সামাজিক আন্দোলনৰ পোষকতা কৰিছিল। সমগ্ৰ ভাৰতবৰ্ষত গান্ধীজীৰ নেতৃত্বত ভাৰত ত্যাগ আন্দোলন আৰম্ভ হৈছিল। গান্ধীজীৰ বাণী আৰু আদৰ্শৰে অসমতো জাতীয় কংগ্ৰেছৰ নেতৃত্বত বিশাল জনজাগৰণ হ'ল। গহপুৰ থানাত ত্ৰিৰংগা পতাকা উৰুৱাবলৈ গৈ কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিয়ে প্ৰাণ আহুতি দিলে। (1946 চনৰ 9 জানুৱাৰী তাৰিখে গান্ধীজীয়ে চতুৰ্থ আৰু শেষবাৰৰ বাবে অসমলৈ আহে। ৭৭ বছৰ বয়সত গান্ধীজীয়ে শাৰীৰিক দুৰ্বলতা স্বত্বেও অদম্য কৰ্মস্পৃহাৰে অসমৰ বিভিন্ন ঠাই পৰিভ্ৰমণ কৰি সভা সমিতি আৰু আলাপ আলোচনাত ভাগ লয়। তেখেতে গুৱাহাটীত থকা কস্তুৰবা গান্ধী স্মৃতিন্যাসৰ অসম শাখা উদ্বোধনৰ বাবে আহিছিল আৰু আশ্ৰমতে থকাৰ সিদ্ধান্ত লৈছিল। আজিও এই কস্তুৰবা আশ্ৰমত গান্ধী স্মৃতি সংৰক্ষিত হৈ আছে। তেখেতে কৈছিল যে মই অসমলৈ যাম, কিন্তু মই অসমত মোৰ বয়স হৈছে, মই বেছি ঘূৰা ঘূৰি কৰিব নোৱাৰিম। সেইকাৰণে মোক এনেকুৱা ঠাইত ৰাখা য'ত মই অসমৰ সকলো মানুহকে লগ পাম আৰু মই সকলো মানুহৰ লগত কথা পাতিব পাৰিম। সেইখিনি সময়ত 42 চনৰ আন্দোলন অসম তথা গোটেই ভাৰতবৰ্ষৰ বহুতো ৰাজনৈতিক নেতা বন্দী অৱস্থাত আছিল। কিন্তু সৌভাগ্য যে আমাৰ শ্ৰদ্ধেয় গোপীনাথ বৰদলৈ ডাঙৰীয়া আৰু অমলপ্ৰভা বাইদেউ আদি কৰি দুগৰাকীমান মুক্ত হৈ আহিছিল। আৰু গান্ধীজী যেতিয়া ইয়ালৈ অহাৰ খবৰ দিলে আৰু অসমত তেখেতে ক'লে মই এনেকুৱা ঘৰত বাস কৰিম য'ত অসমৰ গাঁৱৰ মানুহে বাস কৰে। সেইকাৰণে সেইখিনি সময়ৰ নেতাসকলে ডক্টৰ হৰিকৃষ্ণ দাস, ডক্টৰ ভুৱনেশ্বৰ বৰুৱা, গোপীনাথ বৰদলৈ, অমলপ্ৰভা বাইদেউ আদি কৰি সেই সময়ৰ স্বাধীনতাৰ আন্দোলনৰ নেতাসকলে এই অনুষ্ঠানতে, এই স্থানতে এটা ঘৰ সাজিলে বাঁহ আৰু খেৰৰ। আৰু আপোনালোকক এইখিনিতে এটা কথা ক'ব লাগিব, এই গোটেই যে ঘৰ সম্পত্তি আপোনালোকে দেখিছে মাটি বাৰী, এই গোটেই বস্তুখিনি ডাক্তৰ হৰিকৃষ্ণ দাসৰ। তেখেতে এজন অতি খ্যাতিসম্পন্ন ডাক্তৰ আছিল, কিন্তু তেখেতে চৰকাৰী চাকৰি এৰি স্বাধীনতা আন্দোলনত সহযোগ কৰিছিল আৰু সমাজলৈ বহুত তেখেতে দান দি, তেখেত এগৰাকী প্ৰসিদ্ধ দানবী হিচাপে আমি সকলোৱে জানো। এইখিনি আছিল তেখেতৰে মাতৃ সম্পত্তি। তেখেতৰ ইয়াত এটা ঘৰো আছিল আৰু 1939 চনত তেখেতৰ পত্নী তথা অমলপ্ৰভা বাইদেউ ৱাৰ্ধালৈ গৈ কুটিৰ শিল্পৰ কিছু ট্ৰেইনিং লৈ আহি ইয়াত ইতিমধ্যে আৰম্ভ কৰিছিল। আৰু যেতিয়া গান্ধীজী ইয়ালৈ অহাটো হ'ল তেতিয়া তেখেতসকলে এই ঘৰটো নিৰ্মাণ কৰিলে আৰু তেখেত ইয়াতে 9, 10, 11 জানুৱাৰীলৈকে থাকিল। 11 জানুৱাৰীত পিছবেলা তেখেত ইয়াৰ পৰা ওলাই গ'ল আৰু 9 জানুৱাৰীত তেখেত আহি ইতিমধ্যে 1944 চনত ৰাষ্ট্ৰমাতা কস্তুৰবাৰ বন্দনীয় অৱস্থাত আগাখা পেলেচৰ কাৰাগাৰত তেখেতৰ মৃত্যু হৈছে। দেশবাসীয়ে তেখেতৰ মৃত্যুত শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে তেখেতৰ প্ৰতি শ্ৰদ্ধাৰ কাৰণে তেখেতক ৰাষ্ট্ৰমাতা বুলিয়েই কয়। তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাবৰ বাবে সেই সময়ৰ দেশৰ নেতাসকলে তেখেতৰ নামত এটি স্মাৰক খোলাৰ সিদ্ধান্ত লৈছিল আৰু সেই স্মাৰক খুলিবৰ কাৰণে মদন মোহন মালব্য, ঠক্কৰ বাপা আদি কৰি নেতাসকলে গোটেই ভাৰতবৰ্ষত এটি ধন সংগ্ৰহৰ আহ্বান কৰিলে যে কস্তুৰবা নামত এটা স্মাৰক হ'ব লাগে আৰু অসমলৈ সেই আহ্বান দিছিল। আৰু সেই আহ্বানত শ্ৰদ্ধেয় অমলপ্ৰভা বাইদেউ সম্পাদিকা আৰু গোপীনাথ বৰদলৈ সভাপতি হিচাপে ইয়াতো এখন কমিটি গঠন হয়, এটি ধন সংগ্ৰহৰ ব্যৱস্থা কৰিলে আৰু অসমত 1 লাখৰ অধিক ধন সংগ্ৰহ হ'ল। আৰু সেই তেখেতৰ মৃত্যুৰ পিছত যেতিয়া 1945 চনত কস্তুৰবা গান্ধী ৰাষ্ট্ৰীয় স্মাৰক ট্ৰাষ্ট আৰম্ভ হ'ল আৰু অসমত 1946 চনত গান্ধীজী 9 জানুৱাৰীত আহোঁতেই আমাৰ সৌভাগ্য ভাৰতবৰ্ষৰ কোনো অনুষ্ঠান, কস্তুৰবা ট্ৰাষ্টৰ কোনো অনুষ্ঠান গান্ধীজীয়ে উদ্ঘাটন কৰা নাই। কিন্তু অসম শাখাৰ গ্ৰাম সেৱিকা বিদ্যালয় এই গান্ধী ঘৰতে তেখেতে উদ্বোধন কৰিলে। সেই সময়ত 7 গৰাকী প্ৰশিক্ষাৰ্থী আহিছিল। সেই 7 গৰাকী প্ৰশিক্ষাৰ্থীক লৈ তেখেতে
আমাৰ অসম শাখাৰ গ্ৰাম শিক্ষা বিদ্যালয় উদ্বোধন কৰিলে। এই গছজোপাৰ তলতেই আশ্ৰমত থকা সময়খিনিত গান্ধীজীয়ে দৈনিক সূতা কাটিছিল আৰু আশ্ৰমৰ সদস্যসকলৰ সৈতে প্ৰাৰ্থনাত অংশ লৈছিল। গান্ধীজীক এবাৰ নিজে কথা বতৰা ক'ব পাৰিলে ভাল হৈছিলে। এইবিলাক কি কৰিলোঁ, আমি ৰাতি হোটেলত থাকিলোঁ। হোটেলত থাকি ৰাতিপুৱা 5টা বজাত শৰণীয়া পাহাৰলৈ আহিলোঁ। শৰণীয়া পাহাৰত কি কৰিলে, আমাৰ গোপীনাথ বৰদলৈ আদি কৰি নেতাসকলে এটা খেৰৰ 4 চিলা ঘৰ এটা বনাই দিলে, বাঁহৰ বেৰা, তাত তেখেতে এটা ৰাখিলে। আমি ৰাতিপুৱা আহিলোঁ, তেওঁ প্ৰাৰ্থনা কৰি উঠিছে মাত্ৰ, কিয় আহিছে তোমালোকে? আমি ক'লোঁ, ছাৰ বাবু যে আপোনাক দেখা কৰিব আহিছোঁ, আপোনাৰ পৰা আমাৰ উপদেশ ল'ব খুজিছোঁ। ঠিক আছে বহা। বহিলোঁ। মোৰ উপদেশ একো নাই, যে মানুহ হিচাপে থাকিবা, পঢ়া শুনা ভালপাতে কৰিবা আৰু জীৱনত কেতিয়াও মানুহক ঘৃণা নকৰিবা, সমভাৱত থাকিবা, কাকো অন্যায় নকৰিবা, ৰাগিয়াল বস্তু নাখাবা জীৱনত, আৰু খাওঁতে তোমাৰ সমভাৱে খাবা, কম খাবা, আৰু পাৰিলে দুখীয়া মানুহক তেওঁলোকক উৎসাহ দি মানে তেখেতসকলৰ দৈনন্দিন আৰ্জন কৰাৰ কাৰণে, ঘৰ চলাৰ কাৰণে সহায় কৰিবা। এইখিনি আমাক পৰামৰ্শ দিলে। আৰু ভালকে, আটাইতকৈ ডাঙৰ কথা, তোমালোকে ভালমতে পঢ়া শুনা কৰা আৰু মানুহ হোৱা। মানুহ এইটো নহয় তোমাৰ ডক্টৰ ইঞ্জিনিয়াৰ অফিচাৰ হোৱাটো কোৱা নাই, মানুহ হোৱা, মানৱতা থাকিব লাগিব, মানৱবাদী হ'ব লাগিব। এতিয়াৰ পৰা তোমালোকে এই কথাখিনি মনত ৰাখিবা, তেতিয়াহ'লে জীৱনত তোমাৰ কৃতকাৰ্য হ'ব। এনেকৈ মহাত্মা গান্ধী ভাষণত তেখেতে কোৱাত আমি সঁচাই গৌৰৱ অনুভূতি যে মহাত্মা গান্ধীৰ লগত মই কথা হৈছোঁ। সেইটো প্ৰচাৰ হৈছে বংগালত, ৰঙিয়াত, বা এই সৰু ল'ৰা একদম মহাত্মা গান্ধীৰ লগত কথা হৈছিল। যেতিয়াই মহাত্মা গান্ধী আহিছিল, য'তে আহিছিল, আজি নামনি অসমে কওক, মধ্য অসমে কওক বা ওপৰ অসমে কওক, য'তেই মহাত্মা গান্ধী আহিছিল তাতেই যাই আমাৰ মানে স্বাধীনতা সংগ্ৰামীবিলাক যাই হাজিৰ হৈছিল। তেনে ক্ষেত্ৰত ভাৰত স্বাধীন হ'ল। ভাৰতত তেওঁলোকৰ যিটো অৱদান, কিছুমান মুক্তিযুঁজৰে তেওঁলোকৰ পৰিয়ালৰ গোটেই মেম্বাৰখিনি মানে সংযোগ কৰিছিল এই সংগ্ৰামখনত, নিজৰ ঘৰখন এৰি দিছিল, কেম্প কৰিছিল। তাত তেওঁলোকৰ ৰান্ধনীশালৰ, ভলেণ্টিয়াৰৰ ৰান্ধনীশালৰ পৰা আৰম্ভ কৰি ভলেণ্টিয়াৰৰ জিৰণি কোঠা পৰ্যন্ত বনাই লৈছিল। এই ক্ষেত্ৰত আমাৰ অসমৰ যিসকল মুক্তিযুঁজাৰু, তেখেতসকলৰ অৱদান ভাৰতৰ অন্য দেশতকৈ বহুত, অন্য ৰাজ্যতকৈ বহুত ওপৰত। অসমৰ মুক্তিযোদ্ধাসকলৰ এই ক্ষেত্ৰত যি অৱদান আছে, সেই অৱদান অতুলনীয় অৱদান। আৰু এই স্বাধীনতা সংগ্ৰামত অসমৰ এজনকৈ 32জন শ্বহীদ হ'ল। এই কস্তুৰবা আশ্ৰমত পদাৰ্পণ কৰাৰ আগতে গান্ধীজী 1946 চনৰ 9 জানুৱাৰীৰ দিনা আমিনগাঁৱৰ ঘাটৰ পৰা ডাৰবিন নামৰ জাহাজখনেৰে আহি শুৱালকুছিৰ হাইস্কুলৰ ঘাটত নামিছিলহি। উল্লেখযোগ্য যে বস্ত্ৰনগৰী শুৱালকুছিৰ বোৱা কটা আৰু পাট মুগাৰ বস্ত্ৰ উৎপাদনেৰে ইয়াৰ স্থানীয় লোকসকলে অনন্য এক শিল্পকলা সৃষ্টি কৰাৰ নিদৰ্শন প্ৰত্যক্ষ কৰিবলৈকে গান্ধীজীয়ে পূৰ্ব নিৰ্ধাৰিত কোনো কাৰ্যসূচী নথকাকৈ শুৱালকুছিলৈ আহে আৰু ইয়াৰ স্বাৱলম্বিতাৰ চানেকি দেখি মুগ্ধ হৈ পৰে। শুৱালকুছি তাঁত শিল্পক গান্ধীজীয়ে ভূয়সী প্ৰশংসা কৰে। চনৰ 9 জানুৱাৰীত মহাত্মা গান্ধী শুৱালকুছিলৈ আহিছিল। মোৰ মনত এটা ধাউতি আছে যে মহাত্মা গান্ধীক কিবাকে দেখা পালে মই ধন্য হ'লোহেঁতেন। মহাত্মা গান্ধী আগাবেলা অহাৰ কথা আছিল, কিন্তু বালিচৰত, শুৱালকুছিৰ বালিচৰত সুন্দৰ আহল বহল ঠাই, তাতে আহিব। 3টামান বজাত আহি পালে আৰু মানুহে একেবাৰে বিতাল মাৰি আছে, হাহাকাৰ নাই। মহাত্মা গান্ধী কি জয়, ভাৰত স্বাধীন কি জয়, বন্দে মাতৰম, এইবিলাক ধ্বনি দি আহিল মহাত্মা গান্ধী। আগবঢ়াই ভলেণ্টিয়াৰবিলাক গ'ল আনিব, কিন্তু তেওঁ ক'লে মই খোজকাঢ়ি যাম নহয় এইখিনি। তেওঁ খোজকাঢ়ি আহিল। আহি প্ৰথমে প্ৰদৰ্শনীৰ ভিতৰে দিব যাই তাঁতশাল
তাঁতশালত এইবিলাক অসমৰ এই মুগা পাট বিভিন্ন এইবিলাক চালে চাই এজন শিপিনীয়ে তেওঁ সেই গোটাই শালতে হেৰিটো ফটোখন বনাইছিল তেওঁ শেষত যাই চালে এইটো মোৰ ছবি দেখোঁ কোনে বনালে বোলো মই তাঁতত শালত বাপতি অসমৰ শিপিনী আচৰিত তেতিয়া কেমেৰা চেমেৰা নাছিলে বৰ বিশেষ নহওক তেওঁ ধন্যবাদ দিলে শেষত বালিচৰত মিটিং কৰিলে মিটিং কৰি তেওঁৰ যিখিনি বাণী অহংকাৰ বাণী তেতিয়া দুটা ফল দিছিল এটা উগ্ৰপন্থী এটা নৰমপন্থী মইহে নৰমপন্থীতে আছিলোঁ আজিও স্থানীয় ৰাইজে গান্ধী মৈদান নিৰ্মাণ কৰি গান্ধীজীৰ শুৱালকুছি আগমনৰ স্মৃতিক যুগমীয়া কৰি ৰাখিছে আৰু স্থানীয় বয়োজ্যেষ্ঠসকলৰ বাবে আজিও এক মধুৰ স্মৰণ দুখীয়া মানুহ নাথাকিব সকলো সমান হ'ব সেই চিন্তাধাৰা কৰি আমি স্বাধীনতা আন্দোলন তেনেকৈ জড়িত হৈছিলোঁ কিন্তু যিটো আমি ইচ্ছা কৰিছিলোঁ মনে ভাবিছিলে আমি ছাত্ৰ অৱস্থাত সেইটো নহ'ল কিন্তু এতিয়াও মই ছাত্ৰ অৱস্থা নাই এতিয়া ইমান বয়স এতিয়াও মই সেই মানৱতাৰ বহুত বহুমূল্যৰ বোধটো মোৰ এতিয়াও আছে মহাত্মা গান্ধীৰ যিটো ৰাগেল বস্তু ব্যৱহাৰ নকৰিবা কাকো অন্যায় নকৰিবা হিংসা নকৰিবা পাৰিলে উপকাৰ কৰিবা সেই চিন্তাধাৰাতে মই আজি 93 বছৰ বয়স মই আজি এই পজিশ্যনত আছোঁ স্বাধীনতা অৰ্জনৰ 70ৰো অধিক বছৰ অতিক্ৰম কৰি আজি ভাৰতবৰ্ষই এখন স্বাধীন সাৰ্বভৌম আৰু বিশ্বৰ অন্যতম বৃহৎ গণতান্ত্ৰিক দেশ হিচাপে কৃষি বাণিজ্য আৰু প্ৰযুক্তি কৌশলৰ বিকাশৰ উল্লেখনীয় অগ্ৰগতি লাভ কৰিছে নতুন প্ৰজন্মই ৰাষ্ট্ৰীয় ভাৱনা আৰু ভাৰতীয় জীৱনৰ প্ৰমূল্যসমূহক যুগে যুগে কঢ়িয়াই আহিছে